আৰু ডি কে বিপ্লৱে স্পষ্ট কৰা যেনেকে অসমত বাংলাদেশী সমস্যাটো কোনেও সমাধান কৰিব নোখোজে, ঠিক তেনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়তো কোনো এটা দলেই সমাধান কৰিব নোখোজা এটা বিষয় হ'ল পাকিস্তান। একাংশ প্ৰচাৰ মাধ্যম আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা মতে তাক ধৰ্মক সুধি সুধি হত্যা কৰা হৈছে। ই আৰু ভয়ংকৰ, গতিকে তাৎক্ষণিকভাৱে পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ব্যৱস্থা গ্ৰহণৰ নামত ৰাজনীতি আমাক নালাগে। পাকিস্তানক যথাবিহিত প্ৰত্যুত্তৰ দি আমাক প্ৰমাণ কৰি দেখুৱাব লাগে যে এইখন চৰকাৰে পাকিস্তানৰ সন্ত্ৰাসবাদ সমস্যাটো জীয়াই ৰাখিব নোখোজে। আৰু আমি কওঁ পাকিস্তানৰ সমস্যা যদি শেষ হয় বা অসমত যদি বাংলাদেশী সমস্যাটো শেষ হয়, এওঁলোকৰ সান্দ খোৱা বালিত তল যাব। আৰু সেইবাবে এই সমস্যাবোৰ শেষ হোৱাটো এওঁলোকে নিবিচাৰে। এনেকৈ ভাৰতবৰ্ষক বিশ্বগুৰু সজোৱাৰ সপোন নেদেখিব। পাকিস্তানৰ সন্মুখতে যদি এই অৱস্থা, বাকী ৰাছিয়া, চীন, জাপান এইবিলাকতো আছেই।